So good morning guys আৰু নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো তো 4:30টা হৈছে তো ওলাইছো আৰু মালদাৰ পৰা যাবলৈ ৰেডি হৈ আছো তো পুখৰ হোৱাই নাই ভালকে তো তললৈ নামি যাওঁ বেগ চেক লগাই লওঁ বাইকত তেতিয়ালৈকে চাগে পোহৰ হৈ যাব কাৰণ সোনকালে ওলালে সোনকালে পামগৈ তো বলক ওলাই যাওঁ চিধা আপোনালোক মটৰ ব্লগিঙত লগ পাওঁ 5:24 হৈ গ'ল ওলাওঁতে এইকেইটা শুয়ে উঠা নাছিলে উঠোৱাই আকৌ বিছনা চিছনা আঁতৰাই আহিবলগীয়া হৈছে সিহঁতি উঠিব টান পাইছে 4টা বজাত মই যাম বুলি কৈছিলোঁ 4টা বজাত যোৱা নাই আৰু দিগদাৰ হ'ল টোপনিয়ে ভাঙিলেহেঁতেন 227 কিলোমিটাৰ হৈ আছে আজি কিমান চলাব পাৰোঁ চাই লওঁ 679 দেখাই আছে 13 ঘণ্টা মানে গধূলি 6টা 6:30 পাই যাব লাগে ইয়াৰ পুলিচকেইটা অলপ বেছিয়ে লিলিমাই এৰি ট্ৰাকৰ পৰা পূৰা পইচা খায় পুলিচতকৈ বেছি নীলা নীলা পিন্ধি থকা দুটামান আছে এইকেইটা পুলিচৰে কিবা নে কি নাজানো ডাঙৰ ডাঙৰ গাড়ীৰ পৰা অকণ ৰখাই পটককৈ পইচা লৈ পকেটত ভৰাই এইবোৰ কি মৰাপাটৰ বজাৰ নি চব মৰাপাট একেবাৰে চবে আনি মৰাপাট ইয়াতে পোৱাইছেহি তেলটো ভৰাই ল'লোঁ ইয়াত আকৌ তেলৰ দাম বেছি অকণমান কালি মই ভৰোৱা জেগাত 106 টকা আছিলে ইয়াত 105 টকা তো সেইকাৰণে অকণমান কমকৈ পাইছোঁ তেলটো এতিয়া 974 সোমালে ফুল সোমালে কালিও 990 টকা সোমাইছিলে কালি বৰষুণ ষ্টাৰ্ট হৈ গ'ল তো কেমেৰা ভৰাব লাগিব চাগে সম্ভৱ মেহি মেহিকৈ জোৰে হৈছে অকণমান তোমাৰ বেগতো ৰেইনকোট পিন্ধাব লাগিব নিজেও ৰেইনকোট পিন্ধিব লাগিব কাৰণ বৰষুণ দি থাকিলে মানে চলাবলৈ দিগদাৰ হ'ব তো আৰু বেছি কথা নকওঁ কেমেৰা ভৰাই লওঁ নহ'লে তিতিলে দিগদাৰ হৈ যাব যেতিয়া বৰষুণ এৰিব আৰু তেতিয়া কেমেৰা উলিয়াম আকৌ তো আহি আছোঁ গুৱাহাটী পাবলৈ বেছি দূৰ নাই আৰু 340 আছে তো মাজ ৰাস্তাত মানে পূৰা বৰষুণ মই ৰেইনকোট চেংকোট পিন্ধি মানে এতিয়াহে জাষ্ট ৰেইনকোট খুলি ভিডিঅ' কেমেৰা লগাইছোঁ এইডোখৰে বৰষুণ নাই আৰু একদম শুকান মানে এইডোখৰতো বাকী সিহঁতৰ ওলোৱাৰ পৰা বৰষুণে আৰু একো ৰেকৰ্ডো কৰিব পৰা নাই একো কৰিবও পৰা নাই তো এতিয়া জাষ্ট ৰেইনকোটৰ পেণ্ট চেণ্ট চব খুলি মেলি ভৰাই কেমেৰা লগাই আহি আছোঁ এই ৰাস্তাটো মানে ইমানেই সমান আৰু ইমানেই চিধা তো মোৰ লগত মানে ৰাণী থাকিব লাগিছিলে এতিয়া চলাই মানে কিবা এটাই ভাল লাগিলেহেঁতেন অসম সোমাই গ'লোঁ 3:40 হৈছে এতিয়াও 260 আছে বাৰু কিন্তু এতিয়া নিজৰ জেগা হৈ গ'ল যেতিয়া ইমান টেনশ্যন নাই আৰু তো কাৰোবাক কিবা সুধিলেও মানে বুজি পাব নিজৰ জেগাত যিমান মানে ৰাতি হ'লেও ইমান প্ৰব্লেম নাই তো ফাইনেলি আহি গুৱাহাটী সোমাই গ'লোঁ তো এতিয়া মই গৈ আছোঁ বাইকৰ কাইলৈ য'ত ছাৰ্ভিচিং কৰিম তো সেইডোখৰতে যদি ৰুমটো লৈ থাকিব পাৰোঁ তো মোৰ অকণ সোনকাল হ'ব তো সেইকাৰণে মানে তালৈ মেপ চাই গৈ আছোঁ অভাৰ ব্ৰিজৰ তলেদি আহিব লাগিছিলে মই আহিলোঁ ওপৰেদি এতিয়া এফালৰ পৰা নামি আকৌ তলেদি আহিব লাগিব
গাইজ ৰুম পালোহি গা চা লৈ আজৰি হৈ অকণমান বহিব লৈছোঁ টাইমো বহুত হ'ল 10টা বাজিব হ'ল খাবলৈ আছে খাবলৈ অৰ্ডাৰ দিব লাগিব মানে আজি দিনটো বহুতেই ভাগৰ একদম চকু টকু পুৰি অৱস্থা বেয়া চকুকেইটা চাগে দেখিছে একদম অৱস্থা বেয়া আৰু এতিয়া কাইলৈ ছাৰ্ভিচিং কৰিব লাগিব আৰু বাইকৰ ডিলাৰ ছাৰ্ভিচ চেণ্টাৰটো য'ত আছে তাতে লৈছোঁ ৰুমটো একদম ওচৰতে খোজকাঢ়ি যাব পৰাকৈ আছে আৰু কিন্তু বাইকখন নিব লাগিব তো সেইকাৰণে ওচৰতে ৰুমটো লৈছোঁ তো ছাৰ্ভিচিং কৰি আৰু ডাইৰেক্ট মানে ঘৰলৈ ওলাই যাম আৰু এইটো ব্লগ কেনেকুৱা লাগিলে জনাব আপোনালোকে যদি চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো বেছি দীঘল নকওঁ বহুত দীঘল হৈ গ'ল কাৰণ দেখাবলৈ একো নাই গোটেই ৰাস্তাই তো আধাটো ভিডিঅ' কৰিব নোৱাৰিলোৱে বাৰু যিমানটো বনালোঁ আৰু আপলোড কৰি দিছোঁ তো ভিডিঅ'টো যদি ইয়ালৈকে চাই আছে ছাবস্ক্ৰাইব কৰি থৈ যাব কোনোবাই যদি ছাবস্ক্ৰাইব নাই কৰা তাকে কৈ ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ বাই বাই